নমস্কাৰ সকলোকে। আজি নতুন কেৰাহীৰ প্ৰথম আৰম্ভণি কৰিবলৈ লৈছোঁ ভগৱানৰ নাম লৈ। আৰু কিয় ভগৱানৰ নাম লৈছোঁ মই আপোনালোকক কম অলপ পিছতে। আৰু আজি বনাম মই এখেতে আনিছে লোকেল কয়লাৰ মাংস, আৰু সেইখিনি মই বাহিৰতে চৌকাতে বনাম। গতিকে আজি সকলোখিনি যোগাৰ কৰি লৈছোঁ ইয়াতে মছলাখিনি, কাৰণ একেৰাহে বনাম ইয়াতে, কাৰণ মাটিৰ চৌকাতি লৈ অলপমান ভয় লাগিছে কি বা হয় নাজানো। কাৰণ আগতে মই প্ৰথমতে বটা চৰাইৰ মাংস বনাইছিলোঁ, আৰু বনাৰ পিছত লকডাউনৰ সময়তে তেতিয়া ঘটনাটো আছিলে, মাটিৰ কেৰাহী নাছিলে, এইটো মাটিৰ বাচন এটা আছিলে। আৰু যেতিয়া মই তাতে পিঁয়াজ ভাজি আছিলোঁ জানো, হঠাতে কেৰাহীটো গোটেই তলিখন ফুটি একেবাৰে ওপৰত উৰি গৈ পেলাই টিঙত লাগিলে। গতিকে সেয়ে ভয়কে আজি মানে আৰম্ভ কৰিছোঁ যাতে নুফুটক। আৰু মানে সকলোখিনি যোগাৰ কৰি লৈছোঁ যাতে মাজতে উঠিব লগা নহয়। আৰু মাটিৰ কেৰাহীটোত জুইটো বহুত কম দিবলৈ কৈছে, গতিকে কম জুইত মই বনাইছোঁ। যিমান পাৰে আঙঠা বনাই লৈছোঁ, লৈ পেলাই তাৰে ওপৰতে মই এইটো দিছোঁ। আৰু এটা কথা জানো যে যেনেকৈ লোহাৰ কেৰাহী বা এলুমিনিয়ামৰ কেৰাহীত মানে বস্তুবিলাক ক্ৰিস্পি হয়, মাটিৰ কেৰাহীত কিন্তু ক্ৰিস্পি নহয়। গতিকে মাত্ৰ সিজে, ভাল লাগে, সেই গতিকে এটা সোৱাদ বেলেগ আহে। গতিকে এই কেৰাহীটি মই মছলাখিনি ভাজি লৈ পেলাই আলু দিলোঁ, আৰু মই লাৰিছোঁ কাঠৰ খন্তিৰে। লাৰিবলৈ যে ইমান জুতি লাগিছে। আৰু কেৰাহীটি সৰু নহয়, যথেষ্ট ডাঙৰেই হয়। আৰু কেৰাহীটিত মোটামুটি 1 কিলো মাংস আনিছে, মই 1.5 কিলো মাংস সুন্দৰকৈ মানে হৈ যাব। আৰু গতিকে অলপ জিৰা আৰু আদা বটা মই বেলেগকৈ থৈ দিওঁ। থৈ দি পেলাই সেইখিনি কেতিয়া দিম মই আপোনালোকক দেখুৱাই দিম। তাৰপিছত মই আলু ভাজিৰ লগত গোটেইখিনি মছলা দি পেলাই মাংসটো দিবলৈ আৰম্ভ কৰিম। আৰু লাৰিবলৈ যে ইমান ভাল লাগিছে মোক। আৰু এটা মানে ৰান্ধিব অহাৰ অনুভূতিটোৱে এটাই বেলেগ, কাৰণ মাটিৰ বাচন আৰু ননষ্টিকটো মানে কিটচেনৰ ননষ্টিকৰ প্লাষ্টিক গোটেই গুচা লৈ, কাৰণ এসময়ত কিনিছিলোঁ বৰ মানে সাৱধানেৰে, বৰ মানে ষ্টাইলতে ননষ্টিক, কিন্তু নাই, এতিয়া যিহেতু গম পালোঁ সকলো বেমাৰৰ কাৰণ হ'লে এই ননষ্টিকবোৰে, গতিকে ননষ্টিক প্লাষ্টিক সকলো আঁতৰালোঁ। এতিয়া মই সকলোবোৰ মাটিৰে বেছিভাগ কৰিবলৈ মন কৰিছোঁ। আৰু মাংসখিনি দি পেলাই ভাজিলে মানে বিলাহীও দিলোঁ, বিলাহী সিজিবলৈ দি পেলাই ঢাকন দিলোঁ। ঢাকনিখন ইমান ধুনীয়াকৈ ইয়াতে আঁতি গৈছে। যিহেতু কেৰাহীটোৰ লগত ঢাকনি নাছিলে, কিন্তু মোৰ বেলেগ এটা ননষ্টিকৰ পেন এটাৰ ঢাকনি আছিলে, সেইখন ধুনীয়া সুন্দৰকৈ আঁতি গৈছে। আৰু কম জুইত ভাজি আছোঁ, টাইমটো লাগিবই, কিন্তু লাগিলেও মানে ইয়াত হিট বহুত পোৱা যায়, মাটিত হিট বহুত পোৱা যায়। গতিকে ভাল লাগে। আৰু এই ভেজালৰ যুগত সকলোবোৰ খাদ্য যিহেতু ভেজাল, গতিকে আমি এটা শুদ্ধ বাচনত আমি সেইখিনি খাদ্য বনাই আমি নিজক সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰাটো উচিত। সেয়ে মাটিৰ বাচন আটাইতকৈ শ্ৰেষ্ঠ, আৰু পিতলৰ বাচন আটাইতকৈ শ্ৰেষ্ঠ বুলি ভাবোঁ। পাতি পেলাই যেতিয়া কেৰাহীত মাংসখিনি ভাজি তেল উঠিবলৈ ধৰিছে, তেতিয়া মই বাকী ৰৈ থকা জিৰা আৰু আদা বটাখিনি দি দিছোঁ। এই তেলৰ মাজত দিলে এইটো এটা সোৱাদ এটা বেলেগ আহে, নহৰুৰ গন্ধখিনি অলপ ভালকৈ লাগি থাকে, ভাল লাগে। আৰু এতিয়া মাংসখিনি ভাজি তেলটো উঠিবলৈ লৈছে, চাওকচোন বৰ সুন্দৰকৈ হৈছে, কিন্তু ক্ৰিস্পি নহ'লেও তাৰমানে বৰ সুন্দৰকৈ ভাজাখিনি হৈছে। আৰু কালাৰ এটা বৰ সুন্দৰ কালাৰ আহে। আৰু মছলাৰ কাঁহীখন ধুই পেলাই মই ইয়াতে দিলোঁ। আৰু যিহেতু আমি মানে অসমীয়াবোৰে মাংসৰ জোলটোৱেই ভাল পাওঁ, ময়ো মাংসলৈকে বেছি মোৰ নিচা নাই, মই মাত্ৰ জোলটোৱেই ভাল পাওঁ। গতিকে জোলটোতো লাগিবই, ভাতৰ লগত হওক বা ৰুটিৰ লগত হওক জোলটো লাগে। গতিকে জোলে দিলোঁ, যিহেতু বেলেগ জোল বনোৱা নাই। আৰু আপোনালোকে এনেকৈ চেষ্টা কৰক, ননষ্টিক বাদ দিয়ক, আৰু লোহাৰ নহ'লে বা মাটিৰ বস্তুৱেই ব্যৱহাৰ কৰক, বা পিতলৰ বস্তুৱে ব্যৱহাৰ কৰক। আৰু ফ্ৰেছকৈ খেতিৰ পৰা ধনিয়া তুলি আনিলোঁ, ৰাতি হ'লে চোতালতে আছে, তুলি আনি পেলাই এইখিনি মই সুন্দৰকৈ লগাই দিলোঁ। আৰু চাওকচোন ইমান সুন্দৰকৈ হৈ গ'ল মাংসখিনি, মানে মাংসৰ কালাৰ চাওকচোন ইমান সুন্দৰ হৈছে কালাৰ, মানে মই বনাই বৰ মানে ভাল লাগিছে। আৰু চালাড আৰু গোটেই ৰুটি আৰু ভাত সকলো মিলাই পেলাই আমি ৰাতিৰ ব্যঞ্জনখিনি আৰম্ভ কৰোঁ। আৰু আগতেই কৈছোঁ, ডাইনিং থাকিলেও মাটিত বহি খায়ে আমি ভাল পাওঁ, সকলোৱে মাটিত বহিয়ে খাওঁ। ল'ৰাহঁতে মাংস হ'লে ৰাতি মাংসত ৰুটি খায়ে ভাল পায়, আৰু ময়ো ৰুটি আৰু ভাত দুয়োটা ভাল পাওঁ। কেনেকুৱা লাগিছে লোকো? বঢ়িয়া। হা? আৰু এয়া মোৰ ল'ৰা দুজন, এয়া ডাঙৰ ল'ৰাই মোৰ গুৰু হৈ মোক সকলো শিকাইছে, কিন্তু সি কথা বহুত কম কয় নিজে। বেলকনি কেনেকুৱা হৈছে? আৰু এয়া মোৰ মানুহজন। আৰু মাটিৰ কেৰাহীত ৰন্ধা সুন্দৰ ব্যঞ্জনখিনি খাই পেলাই আজি বৰ ভাল লাগিলে। আজিলৈ ইমানতে এৰিছোঁ।